Hello everyone, মই আজি কেইজনমান ষ্টুডেণ্টৰ এখন মাৰ্কশ্বিটত কেনেকৈ টোটেল মাৰ্ক, এভাৰেজ এণ্ড ৰিজাল্ট কেলকুলেশ্যন কৰিব পাৰি তাৰ বিষয়ে শিকাবলৈ লৈছোঁ। তাৰ কাৰণে ফাৰ্ষ্ট টাইম আমি কেইজনমান ষ্টুডেণ্টৰ ডাটা ইনপুট কৰি ল'ব লাগিব। ফাৰ্ষ্ট টাইম মই লৈছোঁ মাৰ্কশ্বিট, নেক্সট নেম অফ ষ্টুডেণ্ট, ৰোল নং, ছাবজেক্ট লৈছোঁ, ছাবজেক্ট 6টা লৈছোঁ, দেন টোটেল মাৰ্ক, এভাৰেজ এণ্ড ৰিজাল্ট। এতিয়া আমি কি কৰিম, ফাৰ্ষ্ট টাইম আমি ডাটাবোৰ ইনপুট কৰি যাম। ইয়াতে ডাটাবোৰ ইনপুট কৰি যাবা। এতিয়া আমি ডাটা 6টা ভৰালোঁ। তাৰ পৰা আমি এতিয়া ফাৰ্ষ্ট টাইম কি কৰিব লাগে, টোটেল মাৰ্কটো কেলকুলেট কৰিব লাগে। তাৰ কাৰণে মই ক'ত যাম, টোটেল মাৰ্কটো আছে আমাৰ আই কলমত। আই কলমৰ টোটেল মাৰ্কত ইয়াতে ক্লিক কৰিম, চিলেক্ট দি পজিশ্যন। ইয়াতে ক্লিক কৰি মই ফাৰ্ষ্ট টাইম যিহেতু এক্সেলত আমি মাষ্ট বি কেলকুলেশ্যন কৰিবৰ কাৰণে সদায় ইকুৱেল চিম্বল ইউজ কৰোঁ। তাৰ কাৰণে আমি ইকুৱেল দিলোঁ। ইকুৱেল দি আমাৰ ছাবজেক্ট ক'ৰ পৰা আছে আমি চাব লাগিব। ছাবজেক্ট ক'ৰ পৰা আছে, তোমাৰ চি কলমৰ পৰা আছে। চি কলমৰ পৰা আমি এতিয়া চেল এড কৰি কি কৰিম, প্লাছ কৰি যাম। যিহেতু চি কলমত আছে, দেন আমাৰ ক'লৈকে আছে, এইচলৈকে আছে। আৰু আমাৰ ৰ' নাম্বাৰ কিমানত আছোঁ, আমি 7ত আছোঁ। আমাৰ ডাটাটো আছে 7ত। গতিকে আমি কেনেকৈ কেলকুলেট কৰিম, C7 প্লাছ D7 প্লাছ E7 প্লাছ F7 প্লাছ G7 প্লাছ H7 লাষ্ট এণ্টাৰ। আমি টোটেল মাৰ্ক কিমান পালোঁ, 391। আমি পিছৰ কেইটা অট'মেটিক আনিবৰ বাবে আমি কি কৰিম, চেলটোত আমি ক্লিক কৰিম। ক্লিক কৰি আমি অটোফিলটোত চিলেক্ট কৰি আমি তললৈ টানি আনিম। অ'কে, বাকীকেইটা ৰেকৰ্ড অট'মেটিক ওলাই যাব। দেন এভাৰেজ। এভাৰেজ আমি কেনেকৈ ওলাম, ফাৰ্ষ্ট টাইম আমি ইকুৱেল চিন দিম। ইকুৱেল চিন দি আমি কি কৰিম, টোটেল মাৰ্ক ক'ত আছে আমি চাই ল'ম। টোটেল মাৰ্ক আছে আমাৰ আই কলমত। দেন ৰেকৰ্ডটো আছে আমাৰ 7ত। গতিকে আমাৰ হ'ব I7 ডিভাইডেড নাম্বাৰ অফ ছাবজেক্ট আছে আমাৰ 6টা, গতিকে 6। দেন এণ্টাৰ। কিমান পাৰ্চেণ্টেজ হ'ল, 65.167। পইণ্টৰ পিছত আমাক ইমান সংখ্যা নালাগে, গতিকে আমি কি কৰিম, এইটো ডিক্ৰিজ কৰি কমাই দিম। ইয়াতে ক্লিক কৰি তুমি ইয়াতে ডিক্ৰিজ কৰি দিবা, এটা ৰাখি দিবা। দেন আমি কি কৰিম, এইটোৰ পৰা অটোফিল কৰি লৈ যাম বাকীকেইটা উলিয়াবৰ কাৰণে। এইটো অটোফিল কৰি দিলা, অটোফিল কৰি দিয়াৰ লগে লগে গোটেইকেইটা অট'মেটিক ওলাই যাব। দেন আহিল ৰিজাল্ট। ৰিজাল্টটো আমি কেনেকৈ কেলকুলেশ্যন কৰিম, ফাৰ্ষ্ট টাইম আমি ইকুৱেল চিন দিম। যিহেতু আমাৰ এভাৰেজৰ ওপৰত ডিপেণ্ড কৰি আমি ৰিজাল্টটো উলিয়াব লাগিব, গতিকে আমি এভাৰেজটো ক'ত আছে চাই ল'ব লাগিব। ক'ত আছে, জে কলমত আছে। তোমাৰ ডাটাটো য'ত থাকে তাৰ ওপৰত ডিপেণ্ড কৰিব। মোৰ যিহেতু জেত আছে, ৰ' নাম্বাৰ 7ত আছে, গতিকে মই ইফ কণ্ডিশ্যনত উলিয়াব লাগিব। তাৰ কাৰণে মই ইফ লিখিলোঁ। ইফ লিখি ব্ৰেকেটৰ ভিতৰত তোমাৰ মই যিহেতু ইয়াতে ভেৰিয়েবলটো লিখিছোঁ তোমাৰ AVG, গতিকে মই দিলোঁ AVG গ্ৰেটাৰ দেন ইকুৱেল তোমাৰ 60, কমা কোটেশ্যন মাৰ্কৰ ভিতৰত তোমাৰ ফাৰ্ষ্ট। FIRST লিখা, 1ST লিখা তোমাৰ নিজা কথা, যেনেকৈ লিখা। নেক্সট কমা। এইবাৰ আমাৰ ফাৰ্ষ্টৰ কণ্ডিশ্যনটো হৈ গ'ল। এইবাৰ আমাৰ আহিব ছেকেণ্ডৰ কণ্ডিশ্যন। ছেকেণ্ডৰ কণ্ডিশ্যনৰ কাৰণে এতিয়া আমি লিখিম ইফ AVG গ্ৰেটাৰ দেন ইকুৱেল 45, কমা কোটেশ্যন মাৰ্কৰ ভিতৰত তোমাৰ ছেকেণ্ড, কোটেশ্যন মাৰ্ক ক্ল'জ, কমা। নেক্সট এইবাৰ আহিব থাৰ্ডৰ কণ্ডিশ্যন, ইফ ব্ৰেকেট বিগিন AVG গ্ৰেটাৰ দেন ইকুৱেল 30, কমা কোটেশ্যন মাৰ্কৰ ভিতৰত তোমাৰ থাৰ্ড, কোটেশ্যন মাৰ্ক ক্ল'জ। এগেইন যদি আমাৰ ষ্টুডেণ্টে ফেইল কৰে তেতিয়াহ'লে আমি ফেইল অপশ্যনটো ৰাখি থ'ব লাগিব। আমাৰ বিগিনিঙত যিহেতু আমি ইয়াতে চাই ল'বা তোমালোকে, ইয়াতে 1 2 3 তিনিডাল ব্ৰেকেট বিগিন কৰিছোঁ, গতিকে আমি এণ্ডিঙত কি কৰিম, তিনিওডাল একেলগে দিম। নেক্সট এণ্টাৰ। নেক্সট অ'কে। ইয়াতে আমাৰ কি হৈছে, কোটেশ্যন মাৰ্কটো ৰৈ গৈছে, গতিকে আমি কোটেশ্যন মাৰ্কটো এগেইন দি দিব লাগিব। নেক্সট এণ্টাৰ। ইয়াতে আমাৰ ক'ৰবাত মিষ্টেক হৈছে, ক'ত মিষ্টেক হৈছে
ইয়াতে আমি কি দিয়া নাই তোমাৰ কলম নাম্বাৰটো দিয়া নাই গতিকে কলম নাম্বাৰটো দিবৰ বাবে আমি ইয়াতে কি লিখি দিব লাগিব আমি এভাৰেজ বুলি নিলিখো কি লিখিম ইয়াতে কলম নাম্বাৰটো দি দিম কলম নাম্বাৰ কিমানত আছে J7 গতিকে আমি ইয়াতে কি কৰি দিম J7 কৰি দিম মন কৰিবা তোমালোকে কাৰেকচন কৰিব লাগিলে সদায় ওপৰত ফৰ্মুলা বাৰত গৈহে ক্যালকুলেশন কৰিবা নহলে গোটেইখিনি ডিলিট হৈ যাব J7 এন্টাৰ আহি গল নে ফাৰ্স্ট ডিভিজন এটো আমাৰ ফাৰ্স্টৰ পৰা আমি বাকি কেটা অটোমেটিক ওলাবৰ বাবে আমি কি কৰিম ইয়াতে ক্লিক কৰি তোমাৰ ফিল ৰটো তোমাৰ টানি লৈ যাবা বাকিখিনি তোমাৰ অটোমেটিক আহি যাব এতিয়া আমি ডাটাখিনি কি কৰিম সেটআপ কৰিব লাগিব সেটআপ কৰাৰ কাৰণে তোমাৰ ফাৰ্স্ট টাইম তুমি সেল পেজটো সেটআপ কৰি লবা পেজ লেআউটত যাবা পেজ লেআউটত গৈ পেজ সেটআপত যাবা পেজ সেটআপত গৈ আমি যেহেতু পোৰ্ট্ৰেট কৰিম গতিকে তোমাৰ পেপাৰ সাইজ A4 লবা A4 এন্ড পোৰ্ট্ৰেট এন্ড দেন ওকে এবাৰ তোমাৰ আমাৰ যেহেতু টোটাল মাৰ্ক এভাৰেজ ৰিজাল্ট ডাটাটো তোমাৰ কি হৈছে সাইডত কাটি গৈছে পেজটোৰ পৰা গতিকে আমি কি কৰিম এখিনি তোমাৰ আগুৱাই লৈ আনিম এটো তোমাৰ সেল বিলাক তুমি আগুৱাই লৈ আনা এটো তোমাৰ ওয়ার্ক টেক্সট কৰি দিয়া ওয়ার্ক টেক্সট কৰিবলৈ তোমাৰ হোমত গৈ ওয়ার্ক টেক্সট দেন তোমাৰ সাবজেক্টটো তুমি মাৰ্জ কৰি দিব লাগিব একিটা গুটেই কেটা ৰটো মিলি তুমি মাৰ্জ কৰি দিয়া মাৰ্জৰ বিষয়ে মই আগৰ ভিডিঅত জনাইছোৱে নেক্সট আহিল তোমাৰ সাবজেক্টবোৰ এটা তোমাৰ কলমৰ সাইজবোৰ তুমি সৰু কৰি লোৱা ওয়ার্ক টেক্সট কৰি দিয়া ডাটাখিনি ওয়ার্ক টেক্সট কৰি দিয়া নেক্সট ৰোল নাম্বাৰটো আৰু সৰু কৰি দিয়া তাৰপিছত তোমাৰ এছামিছটো তোমাৰ অলপ ডাঙৰ কৰি দিয়া ডাটাখিনি তোমাৰ সাইজটো কিমানত আছে তুমি চাই লোৱা সিলেক্ট কৰি ফন্ট সাইজটো তুমি 10 কৰি দিয়া ওয়ার্ক টেক্সট কৰি দিয়া ওকে আমাৰ ওয়ান পেজত আহি গল এতিয়া ডাটাখিনি এবাৰ আমি কি কৰিম সাবজেক্টটো আমি মাৰ্জলৈ লৈ গলো এলাইনমেন্টটো আমি আপাৰলৈ লৈ যাওঁ আপাৰলৈ লৈ গৈ তোমাৰ মাৰ্কশিটটো আমি মাৰ্জ সেন্টাৰ প্লেসত লৈ আনো মাৰ্জ কৰি দিলো দেন সাবজেক্টবোৰ তোমাৰ সেন্টাৰ প্লেসত লৈ যোৱা এতিয়া আমাৰ ডাটাবোৰ অল টোটাল সিলেক্ট কৰি তুমি সেন্টাৰ কৰি দিয়া ওকে এখিনি কমপ্লিট হৈ গল এতিয়া আমি কি কৰিম কালাৰ কৰিম বা ৰো নাম্বাৰ ৰোবোৰ দিম কলমবোৰ দিম বৰ্ডাৰবোৰ দিম তাৰ কাৰণে তোমাৰ এটো যদি তুমি কালাৰ দিব বিচাৰা এটো তুমি সিলেক্ট কৰিলা সিলেক্ট কৰি ফন্ট কালাৰৰ কাৰণে আমি ক'ত যাব লাগিব এজ যাব লাগিব তুমি ফন্ট কালাৰ দিব পৰা দেন তোমাৰ ফিল কালাৰৰ কাৰণে তুমি যাব লাগিব ফিল অপচনত তোমাক ফিল কালাৰ যেনেকুৱা ধৰণৰ লাগে এটা দিলা তাৰপিছত তোমাৰ এটুত তুমি ফিল কালাৰ দিলা বেলেগ দিব পাৰা নেক্সট সাবজেক্ট নেক্সট তুমি এইখিনি তুমি দিয়া সাবজেক্ট এটা তাৰপিছত তোমাৰ ডাটাখিনি দিয়া ওকে এতিয়া তোমাৰ আমাৰ কি হৈ গল এতিয়া আমি বৰ্ডাৰবোৰ দিব লাগিব বৰ্ডাৰবোৰ দিবৰ বাবে আমি কি কৰিম তাতে আউটসাইড বৰ্ডাৰটো আমি দি লম আউটসাইড বৰ্ডাৰৰ কাৰণে বৰ্ডাৰ অপচনত যাবা আউটসাইড বৰ্ডাৰ দেন তোমাৰ ইয়াতে এটুত আউটসাইড বৰ্ডাৰ দিবা তাৰ পাছত তুমি ইয়াতে মেইনলি সাবজেক্টবোৰত কি কৰিবা অল বৰ্ডাৰ কৰি দিবা অল বৰ্ডাৰ যেহেতু আমাক এখিনিত নালাগে এখিনি আমাৰ কি কৰিবা ফিল কালাৰ দি থৈ দিবা অনলি ফিল কালাৰ তাৰ পাছত তোমাৰ এখিনিৰ পৰা এখিনি ডাটাত তুমি দিবা
বৰ্ডাৰ অপশ্যন নেক্সট এইখিনিত দিব লাগিব এইটো আউটসাইড বৰ্ডাৰ যেহেতু আমাৰ এইখিনি সেপাৰেটকৈ দিয়া আছে ওকে এবাৰ তুমি ভিউ শ্ব' কৰি চাই লোৱা হৈ গ'ল নে আমাৰ মাৰ্কশ্বিট এখন এতিয়া তোমাৰ সম্পূৰ্ণ হৈ গ'ল ইয়াতে যদি তোমাৰ ৰোল নাম্বাৰবোৰ আমি অটোমেটিক আনিব বিচাৰোঁ তেতিয়াহ'লে মই কি কৰিম সিলেক্ট দি টু কলম দুটা কলম সিলেক্ট দি টু ৰ' নাম্বাৰ দুটা ৰ' নাম্বাৰ আমি সিলেক্ট কৰি ল'ম সিলেক্ট কৰি আমি কি কৰিম অটোফিলটোৰে তোমাৰ তললৈ টানি নিবা অটোমেটিক তোমাৰ বাকি তলৰ যিবিলাক তোমাৰ সংখ্যা লাগে সেইবোৰ তোমাৰ অটোমেটিক আহি যাব নেক্সট ইয়াতে আকৌ তুমি ডাটা ইনপুট কৰিবা ডাটা ইনপুট কৰি তোমাৰ বাকিখিনি তুমি কমপ্লিট কৰিবা বৰ্ডাৰখিনি নালাগিলে তুমি ইয়াতে কি কৰিবা ডিলিট অপশ্যন কৰি দিবা এতিয়া তুমি ভিউ শ্ব'টো চাই লোৱা আমাৰ ডাটা মাৰ্কশ্বিটখন আমাৰ কমপ্লিট হৈ গ'ল যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা এণ্ড শ্বেয়াৰ কৰি দিবা থেংক ইউ